ৰকিবুল হুছেইনৰ আক্ৰমণৰ ঘটনাক লৈ উত্তাল হৈ পৰিছে বিধানসভাৰ চৌহদ। কপিল বিধানসভাৰ চৌহদ বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে হাতে হাতে প্লেকাৰ্ড লৈ। আমি সেই দৃশ্যাংশটো দেখুৱাইছো কিদৰে কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল হৈ পৰে বিধানসভাৰ চৌহদ। সাংসদ ৰকিবুল হুছেইনক প্ৰহাৰ কৰা কেন্দ্ৰ কৰি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে, এনেদৰে ওলাই আহিছে হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰী। বিৰোধী দলপতিৰ লগতে বিৰোধী বিধায়কৰ প্ৰতিবাদে এনেদৰে কঁপাইছে বিধানসভাৰ চৌহদ। কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল হৈ পৰে বিধানসভাৰ চৌহদ। সাংসদ ৰকিবুল হুছেইনক প্ৰহাৰ কৰা কেন্দ্ৰ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। বিৰোধী দলপতিৰ লগতে বিৰোধী বিধায়কৰ প্ৰতিবাদত অংশগ্ৰহণ, হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে বিৰোধী বিধায়কে। আৰু এয়া আমি কিছু দৃশ্যাংশ দেখুৱাইছো এম্বিয়েন্সৰ সহায়ত কিদৰে কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে বিধানসভা। সাংসদ ৰকিবুল হুছেইনক প্ৰহাৰ কৰা কেন্দ্ৰ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰিছে বিৰোধী বিধায়কে। আৰু এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে বিৰোধী দলপতিৰ লগতে বিৰোধী বিধায়কসকলে। হাতে হাতে প্লেকাৰ্ড লৈ এনেদৰে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে আৰু সাংসদ ৰকিবুল হুছেইন আৰু তানজিল হুছেইনক আক্ৰমণকাৰী অতি সোনকালে গ্ৰেপ্তাৰৰ দাবী জনাইছে এনেদৰে বিৰোধী কংগ্ৰেছে। তদুপৰি যিহেতু ইতিমধ্যে সংসদতো এই বিষয়টোৰ ওপৰত বিষয়টো উত্থাপন কৰা হৈছিলে, কিন্তু যাক লৈ এতিয়া সংসদো স্থগিত ৰখিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। 10 মিনিট সময় ধৰি সদন স্থগিত ৰখা হৈছে, কিয়নো সাংসদ ৰকিবুল হুছেইন আৰু তানজিল হুছেইনৰ যি আক্ৰমণৰ ঘটনা কালি সংঘটিত হৈছিলে আৰু ৰাজ্য কঁপাই গৈছিলে সেই ঘটনাই। আৰু ইতিমধ্যে প্ৰতিবাদো কৰিছে বিভিন্নজনে, বিৰোধী বিধায়কসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু তাৰ মাজতে এতিয়া সদনতো যিহেতু এই বিষয়টো উত্থাপন কৰা হৈছিলে, কিন্তু বিষয়টো সন্দৰ্ভত ইতিমধ্যে সদন স্থগিত ৰাখিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু 10 মিনিট ধৰি সদন স্থগিত ৰখাৰ ইতিমধ্যে ঘোষণা কৰা হৈছে। আৰু যিহেতু দেখা গৈছে এনেদৰে কালিৰ দিনটোত যি সাংসদ ৰকিবুল হুছেইন আৰু তানজিল হুছেইনক আক্ৰমণ কৰিছিলে, কলা কাপোৰ পৰিধান কৰা এটা দুৰ্বৃত্তৰ দল আহিছিলে আৰু সাংসদ ৰকিবুল হুছেইন আৰু তানজিল হুছেইনক উপযুক্ত কৰি আক্ৰমণ কৰিছিলে, হত্যাৰ চেষ্টা চলাইছিলে। আৰু এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছিলে, বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিলে। আৰু আজিৰ দিনটো দেখা গৈছে কংগ্ৰেছৰ প্ৰতিবাদত বিধানসভা উত্তাল হৈ পৰিছিলে। সাংসদ ৰকিবুল হুছেইনক প্ৰহাৰ কৰা কেন্দ্ৰ কৰি প্ৰতিবাদ সাব্যস্ত এনেদৰে বিৰোধী দলপতিসকল ওলাই আহিছিল। বিৰোধী দলপতিৰ লগতে বিৰোধী বিধায়কৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিছিলে। আক্ৰমণকাৰীক অতি সোনকালে কৰায়ত্ব কৰক, গ্ৰেপ্তাৰ কৰক, এনেদৰে হাতে হাতে প্লেকাৰ্ড লৈ ওলাই আহিছিলে বিৰোধী দলপতিৰ লগতে বিৰোধী বিধায়কসকলে। আৰু তাৰ মাজতে যিহেতু ইতিমধ্যে সদনতো এই বিষয়টো উত্থাপন কৰা হৈছিলে, কিন্তু সদনত এক হুলস্থুলীয়া পৰিৱেশৰ যিহেতু সৃষ্টি হৈছিলে এই বিষয়টোক লৈ, যাৰ বাবে 10 মিনিট সময় ধৰি সদন স্থগিত ৰাখিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু কিদৰে সাংসদ ৰকিবুল হুছেইনক প্ৰহাৰ কৰা কেন্দ্ৰ কৰি বিৰোধী দলপতিৰ লগতে বিৰোধী বিধায়কসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে, আমি এম্বিয়েন্সৰ সহায়ত সেই দৃশ্যাংশটো দেখুৱাই গৈছো। গণতন্ত্র রক্ষা করক, গণতন্ত্র রক্ষা করক, জনসাধারণ নিরাপত্তা দিও, জনসাধারণ নিরাপত্তা দিও। রকিবুল হুছেইনের উপর আক্রমণকারী গ্রেপ্তার করো, রকিবুল হুছেইনের উপর। আৰু এনেদৰে এতিয়া বিৰোধী দলপতিৰ লগতে বিৰোধী বিধায়কসকল ওলাই আহিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আৰু বিষয়টো যিহেতু সদনতো উত্থাপন কৰা হৈছিলে, সাংসদ ৰকিবুল হুছেইন আৰু তানজিল হুছেইনক আক্ৰমণ কৰাৰ যি ঘটনা, সেই ঘটনাটো যিহেতু সদনত উত্থাপন কৰা হৈছিলে বিষয়টো, কিন্তু হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱাৰ বাবে 10 মিনিট সময় ধৰি স্থগিত ৰখা হৈছে সদনৰ কাম কাজ স্থগিত ৰখা হৈছে 10 মিনিট সময় ধৰি, কিয়নো সাংসদ ৰকিবুল হুছেইন আৰু তানজিল হুছেইনৰ কালিৰ দিনটো যিদৰে হত্যাৰ চেষ্টা চলোৱা হৈছিলে, আক্ৰমণৰ চেষ্টা চলোৱা হৈছিলে, বিভিন্নজনে ইতিমধ্যে এই সন্দৰ্ভত প্ৰতিবাদ কৰি আছে, বিৰোধী দলপতিসকলে প্ৰতিবাদ কৰি আছে। আৰু তাৰ মাজতে সদনতো আজি এই বিষয়টো সন্দৰ্ভত উত্থাপন হৈছিলে। আৰু এই বিষয়টো উত্থাপন হোৱাৰ লগে লগে এক হুলস্থুলীয়া শাসক পক্ষ আৰু বিৰোধী পক্ষৰ মাজত এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল, আৰু যাৰ বাবে 10 মিনিট সময় ধৰি সদন স্থগিত ৰখা হৈছে। গ্রেপ্তার করো, গণতন্ত্র হয় রক্ষা করো, আক্রমণকারীকে গ্রেপ্তার করো, গণতন্ত্র হয় রক্ষা গণতন্ত্র রক্ষা করো,
আক্রমণকারীসকলক গ্ৰেপ্তাৰ কৰক ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণকাৰীসকলক গ্ৰেপ্তাৰ কৰক ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণকাৰীসকলক গ্ৰেপ্তাৰ কৰক গণতন্ত্ৰ ৰক্ষা কৰক ৰক্ষা কৰক হায় হায় গৃহ বিভাগ হায় হায় গৃহ বিভাগ হায় হায় গৃহ বিভাগ হায় হায় গৃহ বিভাগ হায় গৃহ বিভাগ হায় হায় গৃহ বিভাগ হায় হায় গৃহ বিভাগ হায় হায় বৰুৱা যেতিয়া RCPI বিমলা প্ৰসাদ চলিহা যেতিয়া শিৱসাগৰত কংগ্ৰেছৰ প্ৰাৰ্থী একেখন গাড়ীত উঠিছে একেখন মঞ্চত উঠি তেখেতসকলে ৰাজনৈতিক প্ৰচাৰ কৰিছিল কিন্তু এতিয়া বিৰোধীক নিষেধ কৰিবলৈ যেটো কংগ্ৰেছ মুক্ত ভাৰত তাৰ ষড়যন্ত্ৰ অসমত চলাইছে আমি ইয়াৰ বিৰুদ্ধে আজি এই প্ৰতিবাদ কৰিছো কি কাৰণে আজিৰ তাৰিখত আৰক্ষী ব্যৱস্থা লোৱা নাই খুদ আৰক্ষীৰ ওপৰত আক্ৰমণ কিন্তু আৰক্ষী ব্যৱস্থা নলয় ইয়াতকে দুখৰ কথা একো হ'ব নোৱাৰে এনেকুৱা অসম নিবিচাৰো আমি এখন শান্তিৰ অসম বিচাৰো আমি দেখা পাইছো খগেন বৰবৰুৱা যেতিয়া RCPI গণতন্ত্র রক্ষা করক গণতন্ত্র রক্ষা করক জনসাধারণ নিরাপত্তা দিও জনসাধারণ নিরাপত্তা দিও রকিবুল হুছেইনের উপর আক্রমণকারী গ্রেপ্তার করো রকিবুল হুছেইনের উপর আক্রমণকারী সকলক গ্রেপ্তার করো রকিবুল হুছেইনের উপর আক্রমণকারী সকলক গ্রেপ্তার করো রকিবুল হুছেইনের উপর আক্রমণকারী সকলক গ্রেপ্তার করো গণতন্ত্র রক্ষা করো রক্ষা করো হায় হায় গৃহ বিভাগ হায় হায় গৃহ বিভাগ হায় হায় গৃহ বিভাগ হায় হায় গৃহ বিভাগ হায় গৃহ বিভাগ হায় হায় গৃহ বিভাগ হায় হায় গৃহ বিভাগ হায় হায় গৃহ বিভাগ হায় গৃহ বিভাগ হায় হায় গৃহ বিভাগ হায় হায় গৃহ বিভাগ হায় হায় গৃহ বিভাগ হায় গৃহ বিভাগ হায় হায় গৃহ বিভাগ হায় হায় গৃহ বিভাগ হায় হায় গৃহ বিভাগ হায় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।